ভাৰতত 1 জুলাইত 2024 পিছত তিনিখন নতুন আইন অনা হৈছিল। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ অধিনিয়ম, IPC, CRPC আৰু ইণ্ডিয়ান এভিডেন্স এক্ট, সেই আইনখিনিক অঁতৰাই নতুন আইন অনা হৈছিলে। আৰু এই আইনকেইখন অনাৰ উদ্দেশ্য আছিল যে ৰাইজে যাতে খৰতকীয়া ন্যায় পায় আৰু যিসকল ভিক্টিম তেওঁলোকে যাতে ন্যায় সোনকালে পায় আৰু আমাৰ ক্ৰিমিনেল জাষ্টিচ চিষ্টেমটো যাতে আৰু টনকিয়াল হয়। এই আইনকেইখন আমি কিমান সুকলমে ইমপ্লিমেণ্ট কৰিব পাৰিছোঁ, কিমান ভালকৈ আমি ইমপ্লিমেণ্ট কৰিছোঁ, সেই কিছুমান পেৰামিটাৰৰ ওপৰত ভাৰতৰ গৃহ মন্ত্ৰালয়ে বিভিন্ন ৰাজ্যৰ পাৰফৰ্মেঞ্চটো তেওঁলোকে খুব মনিটৰ কৰি আৰু এটা ৰেংকিং কৰিছে। আৰু সেই ৰেংকিং এতিয়া দুদিনমান আগতে ওলাইছে আৰু সেই ৰেংকিঙৰ মতে অসম আমি 1 নম্বৰ স্থানত আছোঁ। আৰু এই ৰেংকিং ইয়াৰ পৰা আমি কিছুমান সুবিধা লাভ হৈছে, যেনেকৈ আমি গম পাইছোঁ কি পেৰামিটাৰত আমাৰ পাৰফৰ্মেঞ্চটো আৰু ভাল কৰিবলগীয়া আছে। সেইখিনি আমাৰ কাৰণে সুবিধা হৈছে। তাৰ ওপৰত আৰু আমি ভৱিষ্যতে আৰু কাম কৰি যাতে আমাৰ আৰু পাৰফৰ্মেঞ্চটো ভাল হয়, যাতে ৰাইজে খৰতকীয়াকৈ ন্যায় পায়, সেইটোৱে মোৰ ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।